যে এই আচৰণ পূৰ্বৰ পৰাই আচলতে আৰক্ষীৰ আচৰণ এটা আছিলে। আমাৰ চৰকাৰখন অহাৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত আচৰণ কিছু পৰিমাণে সলনি হৈছে আৰু এই আচৰণত ক্ষুব্ধ হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সামাজিক মাধ্যম যোগেদি যে আৰক্ষীৰ আচৰণ সলনি কৰিব লাগিব। কাৰণ আমি যেনেকুৱাকৈ মানুহক দৃষ্টিবুদ্ধি মান্য কৰোঁ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কৈছে যে মানুহক যদি আমি দৃষ্টিবুদ্ধি মান্য কৰোঁ, ভগৱান শক্তিক যদি জ্ঞান কৰোঁ, তেতিয়াহ'লে আমাৰ মনত থকা অহংকাৰ অহিয়াসমূহ দূৰ হয়। গতিকে আৰক্ষীসকলেও যিহেতু আমি নৰৰূপী নাৰায়ণ, গতিকে আৰক্ষীও নৰৰূপী নাৰায়ণ, গতিকে বাকীসকলকো যাতে নৰৰূপী নাৰায়ণ যদি জ্ঞান কৰে তাৰ কাৰণে আৰক্ষীসকলক মই আহ্বান জনাইছোঁ। অৱশ্যে আৰক্ষীৰ এই যিটো তেওঁলোকৰ কাণ্ড কাৰখানা দেখিছোঁ, আচলতে এইটো এটা পুৰণা সংস্কৃতি আৰু এই সংস্কৃতি তেওঁলোকে কংগ্ৰেছৰ পৰা আৰোহণ কৰিছে। যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ চলি আছে, ভাৰতীয় জনতা পাৰ্টীয়ে যিহেতু সকলোকে নৰৰূপী নাৰায়ণ বুলি যিহেতু মান্য কৰি আহিছে, আৰক্ষীয়েও যাতে জনসাধাৰণক যাতে নৰৰূপী নাৰায়ণ বুলি যদি মান্য কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। যে আৰক্ষীৰ এনেকুৱা কোনো কথা নাই যে আৰক্ষীয়ে যিকোনো এজন আৰোহী যদি আহে বাইকেতে হওক গাড়ীতে আহক, আমি যদি নমস্কাৰ দিব পাৰোঁ, মন্ত্ৰী এজনে যদি বেলেগ এজনক নমস্কাৰ দিব, অফিচাৰ এজনে যদি বেলেগ নমস্কাৰ দিব পাৰে, আৰক্ষীয়েনো বাকী বাটৰুৱাসকলক নমস্কাৰ কিয় দিব পাৰে? যেতিয়া আৰক্ষীসকলে বাটৰুৱাসকলক যিকোনো গাড়ী চলাই অহা মানুহক যদি নমস্কাৰ দি পেলাই যদি কথাখিনি সোধে, তেতিয়া অট'মেটিকলি তেওঁৰ মাজতো খং নাথাকিব আৰু যিসকল ব্যক্তি তেওঁলোকৰ মাজতো খং নাথাকিব। মই ভাবোঁ প্ৰতিগৰাকী আৰক্ষীয়ে জনসাধাৰণৰ যেতিয়া কথা কয় তেতিয়া নমস্কাৰ কৰি পেলাই কথা পতাৰ পৰিৱেশ এটা আনিব লাগে, তেতিয়া চাব আমাৰ আৰক্ষী আৰু জনসাধাৰণৰ মাজত সম্পৰ্কটো ভাল হ'ব। গতিকে মই অসম পুলিচৰ DGPৰ জৰিয়তে আহ্বান জনাইছোঁ যে নমস্কাৰ যিহেতু ভাৰতীয় এটা সংস্কৃতি, এই ভাৰতীয় সংস্কৃতিক আঁকোৱালি লৈ অসম আৰক্ষীৰ প্ৰতিগৰাকী ব্যক্তিয়ে মন্ত্ৰীক দেখিলে নমস্কাৰ দিব, মন্ত্ৰীক দেখিলে চেলুট দিব, জনসাধাৰণক দেখিলে কিয় চেলুট নিদিয়ে? গতিকে জনসাধাৰণক চেলুট দিয়াৰ প্ৰয়োজন নাই, জনসাধাৰণক অন্তত নমস্কাৰ দি পেলাই যাতে কথাখিনি আৰম্ভ কৰে তাৰ কাৰণে মই DGPৰ জৰিয়তে সমগ্ৰ অসম আৰক্ষীক মই আহ্বান জনাইছোঁ। ধন্যবাদ।